নমস্কাৰ, মই দৰ্শন। আপোনালোক সকলোকে আমাৰ চেনেল ডেকাছ টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। আজি আমি ৰিজনিঙৰ কুৱেশ্যন লৈ আহিছোঁ আৰু টপিকটো হৈ গৈছে আমাৰ কেলেণ্ডাৰ। আমি সাধাৰণতে কনফিউজ হৈ যাওঁ যদি আমাক কুৱেশ্যন এটা সোধে, ইফ টুডে ইজ মানডে হোৱাট উইল বি দি ডে আফটাৰ 103 ডে। এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে আমি এক্সামত কনফিউজ হৈ যাওঁ। এতিয়াৰ পৰা কনফিউজ হোৱা একো টেনশ্যন নাই, প্ৰব্লেম নাই। আমি আজি এনেকুৱা ধৰণৰ এটা কুৱেশ্যন লৈ এতিয়া কুৱেশ্যনটো কি দিছে আমাক, টুডে ইজ মানডে আফটাৰ 67 ডে উইল বি কি হ'ব আমাক সুধিছে, হয়নে? যদি আজি মানডে হয় তেতিয়াহ'লে 67 ডে পাছত কি ডে হ'ব? এই ধৰণৰ কুৱেশ্যন আহিলে আমি শ্বৰ্ট ট্ৰিক লগাই কেনেদৰে কুৱেশ্যনটো ছল্ভ কৰিম চাওঁ আহা। কিমান দিছে? 67 ডে দিছে আৰু 67 ডেটোক আমি কি কৰিব লাগিব? 7 এৰে ডিভাইড কৰি দিব লাগিব। 7 এৰে যদি আমি ডিভাইড কৰি দিওঁ কেইবাৰ যাব? 9 বাৰ গ'ল, 7 9 যা 63 আৰু ৰিমাইণ্ডাৰ থাকি গ'ল 4, হয়নে? এতিয়া আমি কি কৰিব লাগিব? এই যোনটো ৰিমাইণ্ডাৰ থাকি গ'ল এই ৰিমাইণ্ডাৰটো আমি মানডেৰ লগত প্লাছ কৰি দিব লাগিব। ৰিমাইণ্ডাৰটো যদি আমি প্লাছ কৰি দিওঁ 1 2 3 4 কি হ'ব? টিউজডে, ৱেডনেছডে, থাৰ্ছডে এণ্ড ফ্ৰাইডে। আৰু ফ্ৰাইডে আমাৰ অপশ্যন নাম্বাৰ কিমানত আছে? অপশ্যন নাম্বাৰ চিত আছে। গতিকে অপশ্যন নাম্বাৰ চিটো আমাৰ কাৰেক্ট আনচাৰ। কি দিছে? ইফ 4 November 2015 ইজ থাৰ্ছডে দেন 15 January 2016 হোৱাট? কুৱেশ্যন মাৰ্ক দিয়া আছে, হয়নে? আমাক কি দিছে? যদি 4 November 2015 থাৰ্ছডে হয় তেন্তে 15 January 2016 কি বাৰ হ'ব আমি উলিয়াওঁ। এতিয়া আমি কি জানো নৱেম্বৰ মাহটো কিমান দিনীয়া থাকে? নৱেম্বৰ মাহটো থাকে আমাৰ 30 ডেজ থাকে, হয়নে? যেহেতু ইয়াত 4 November দিয়া আছে সেইকাৰণে আমি কি কৰিম? 4 এটা মাইনাছ কৰি দিম। 4 এটা মাইনাছ কৰি দিয়াৰ লগে লগে কিমান হৈ গ'ল? 26 ডে হৈ গ'ল। তাৰ নেক্সট কি আহিব? নেক্সট আহিব ডিচেম্বৰ আহিব। ডিচেম্বৰ মাহটো থাকিব আমাৰ 31 ডে, হয়নে? তাৰপিছত কি আহিব? তাৰপিছত 2016 আহি যাব। 2016 জানুৱাৰী কিমান দিন দিছে আমাক? 15 ডেজ দিছে। জানুৱাৰী 15 ডেজ। গতিকে এই 15টো আমি কি কৰিম? প্লাছ কৰিম। আৰু এই গোটেইকেইটা সংখ্যা আমি কি কৰি দিম? প্লাছ কৰি দিম। গোটেইকেইটা যদি আমি প্লাছ কৰি দিওঁ কিমান হৈ যাব? 2 5 6 7 72। টোটেল কিমান ওলালে? 72। তাৰপিছত আমি কি কৰিম? এই যোনটো 72 আছে এই 72টোক আমি 7 এৰে ডিভাইড কৰি দিম। 7 এৰে ডিভাইড কৰি দিয়াৰ লগে লগে কিমান হৈ যাব? 10 বাৰ যাব 70 আৰু ৰিমাইণ্ডাৰ কিমান থাকিলে? 2 থাকিলে। এই যোনটো ৰিমাইণ্ডাৰ 2 থাকি গ'ল এই ৰিমাইণ্ডাৰটো আমি থাৰ্ছডে লগত প্লাছ কৰি দিম। কি হ'ব? 1 হৈ গ'লে ফ্ৰাইডে আৰু 2 যদি কৰি দিওঁ আমি কিমান হৈ যাব? 2 হৈ গ'লে ছেটাৰডে। গতিকে ছেটাৰডে আমাৰ অপশ্যন নাম্বাৰ কিমানত আছে? ছেটাৰডে আমাৰ অপশ্যন নাম্বাৰ বিত আছে। অপশ্যন নাম্বাৰ বি আমাৰ কাৰেক্ট আনচাৰ। দুটা কুৱেশ্যনে ছল্ভ কৰিলোঁ। নেক্সট ক্লাছত আমি বেলেগ কুৱেশ্যন ছল্ভ কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ যোনটো ডেকাছ টিউটৰিয়েল পেজ আছে সেই পেজটো ফ'ল' কৰি দিব আৰু লগতে নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' বনাম তাৰ বাবে আপোনালোকে আপোনালোকৰ কমেণ্টটো কমেণ্ট ছেকশ্যনত পিন কৰি দিব। থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'।